আহি গ'ল আমাৰ ৰাজা গাড়ীখন। এইয়া চাওক আবিৰত চলাব। হেল্ল' নমস্কাৰ। মই অফিচ যাবলৈ ওলালোঁ। ওলাই আহি পোনপ্ৰথমে মোৰ মৰমৰ ডগটোক মাত দিবলৈ আহিলোঁ। তাক মাত নিদিলে সি বেয়া পায়, গতিকে মোৰ মৰ্ণিং তাক মাত দি মই দিনটোৰ আৰম্ভ কৰোঁ আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাওঁ। লগতে যদি আপোনালোকে গাড়ী ল'ব বিচাৰে মোৰ নম্বৰত ফোন কৰিব পাৰে। আজি অন্য এটা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম। ইন্ট্ৰা V30 টেষ্ট ড্ৰাইভ গাড়ী আপোনালোকক চলাই দেখুওৱা যাব, যিখন গাড়ী চেলৰ বাবে ৰেডি আছে। গতিকে আহক, ইয়াৰ লগত অলপ মই খটাই মই অফিচলৈ যাব ৰেডি হওঁ। গতিকে তাৰ লগত অলপ এনেই খেলিলোঁ, আপোনালোকক বোলো দেখাওঁ এবাৰ মোৰ ৰাতিপুৱা টাইমটো। ব'লক অফিচত গৈ লগ পাই আছোঁ, আহক। হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই চেনেল নিতুন ব্লগছ। নিতুন ব্লগছত আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখুৱাম ইন্ট্ৰা V30 কণ্টেইনাৰ বডি হয়। এই গাড়ীখনৰ আপোনাৰ টেষ্ট ড্ৰাইভ। মই এতিয়া গাড়ীখন ৰাস্তাত উলিয়াই লৈ যাম, ৰাস্তাত গাড়ীখন চলাই দেখাম আপোনালোকক। সম্পূৰ্ণ ভিডিঅ'টো চাব, খুব ভাল লাগিব। আৰু এই গাড়ীখনৰ ভিডিঅ' অলৰেডি কৰা আছে, কিন্তু আজি আপোনালোকক গাড়ীখন টেষ্ট ড্ৰাইভ কৰি দেখুৱাম, ৰাস্তাত লৈ যাম আৰু আপোনাক আমাৰ এড্ৰেছটো দেখাই যাম ক'ত নামিব লাগিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এইখন গাড়ীখনৰ ভিডিঅ'টো কৰা যাব, চাই লওক। এবাৰ দেখাই দিছোঁ তথাপিও। এইখনে হৈছে গাড়ীখন, ঠিক আছে। আৰু গাড়ী আছে, এইবিলাক গাড়ীৰ ভিডিঅ' কৰা আছে মোৰ চেনেল নিতুন ব্লগছত, চাব দিয়া আছে তাতে। আৰু এই গোটেইবিলাক গাড়ীৰে মই টেষ্ট ড্ৰাইভ দেখুৱাম এখন এখন কৰি। আজি ফাৰ্ষ্ট এইখন গাড়ী দেখাই আছোঁ, ঠিক আছে। এইবিলাক গাড়ী আপোনাৰ চব বিক্ৰীৰ বাবে আছে। AC গ'ল্ড 2019 চনৰ। যদি কাৰোবাক লাগে স্ক্ৰীণত নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিব। গতিকে এইখন গাড়ীৰে এতিয়া আমি টেষ্ট ড্ৰাইভ কৰিম। এতিয়া গাড়ী ওলাবলৈ ৰেডি হৈছে, ঠিক আছে। সম্পূৰ্ণ ভিডিঅ'টো চাব। প্ৰাইচটো মই আৰু কৈ দিম এই ভিডিঅ'টোৰ শেষৰ ফালে। পেপাৰ্ছ গোটেইখিনি মই জনাই দিম। গতিকে গাড়ী ষ্টাৰ্ট দিবলৈ আৰম্ভ হৈ গ'ল, ষ্টাৰ্ট হৈ গ'ল গাড়ী। এতিয়া গাড়ীখন আমাৰ গেটৰ বাহিৰত ওলাব। এইখন গেট, এইটো ৰাস্তা দি আমি যাম, আপোনালোকে চাই থাকিব। আমি ক'লৈকে যাম, গাড়ীত তেল ভৰাম, যাম তেল ডিপুত, গাড়ীত তেল ভৰাই অলপ টেষ্ট ড্ৰাইভ কৰাম, ঠিক আছে। গুৱাহাটী লখৰাত আছে। এয়া গাড়ী ওলাই গ'ল, এইয়া গাড়ী ৰানিং আহি গ'ল। এই চাই লওক গাড়ী হাফ চেল্ফৰে গাড়ী ষ্টাৰ্ট হৈছে, খুব ধুনীয়া গাড়ী, একদম ফুল ইঞ্জিন অ'কে। চাই লওক গাড়ী, চাই লওক। এয়া গাড়ী আপোনাৰ গেটৰ বাহিৰ হৈ গ'ল, গেটৰ বাহিৰ হৈ গৈছে গাড়ী। বলক আমি চাই থাকিব ভিডিঅ'। আমি এতিয়া ৰাস্তাত গাড়ী উলিয়াই লৈ যাম। গাড়ী ভিতৰত বহিলোঁ, এতিয়া গাড়ী আমি লৈ যাম। এয়া মেইন ৰাস্তাত গাড়ী আহি গ'ল। চাওক গাড়ী একদম ফুল অ'কে গাড়ী হয়। ষ্টেৰিং চাওক কি স্মুথ ষ্টেৰিং হয়, একদম VIP গাড়ী চলা নিচিনা পাব এইটো গাড়ী চলালে। দেখিছে আমাৰ এইটো এড্ৰেছ, আমি লক্ষ্মী মন্দিৰ বুলি কোৱা যায়, নিয়াৰেষ্ট লক্ষ্মী মন্দিৰ। এইটো হৈছে লক্ষ্মী মন্দিৰটো, এইটো লক্ষ্মী মন্দিৰ হয়, কৃষ্ণ প্ৰভু। এইটো লক্ষ্মী মন্দিৰ হয়। আপোনালোকে ইয়াতে আহি ফোন কৰিব পাৰে, কাষত এটা ৱাশ্বিং চেণ্টাৰ আছে, কাৰ ৱাশ্বিং, ঠিক আছে। গতিকে এইখিনি এড্ৰেছটো আপোনাৰ আগত তিনিআলি এটা পাব, তিনিআলিটো বাৰু দেখাই আছোঁ, বলক চাই লওক। আমি গৈ আছোঁ, গাড়ীত বহি আছোঁ, চাই লওক। চাই থাকিব, তেলডিপুত যাম, অলপ আগত তিনিআলি এটা হ'ব, তিনিআলিতে গাড়ীখন দেখাই আছোঁ, ঠিক আছে। এইটো আপোনাৰ এড্ৰেছটো এইটো চাইডত সোমাব লাগে। এইটো হৈছে তিনিআলি, আপোনাৰ লেফ্ট চাইডে লখৰা আৰু ৰাইট চাইডে গ'লে আপুনি লাল গণেশ পল্টন বজাৰ পায়। এইটোৱে হৈছে ৰাস্তাটো, এইটো তিনিআলি। তিনিআলি এইফালে সোমাব লাগিব, এইফালে গ'লে আপোনাৰ লখৰা পাব, লখৰা চাৰিআলি। এইফালে আপোনাৰ লাল গণেশ ৰোড হয়। আপুনি এইটো তিনিআলিৰ পৰা ৰাইট চাইডে সোমাই দিলে লখৰাৰ পৰা আহিলে, ঠিক আছে। বলক এতিয়া আমি তেল ভৰা গাড়ী। এতিয়া পেট্ৰল ডিপু পালোঁ।
গাড়ী ভৰাব আহিছোঁ গাড়ীত এতিয়া ডিজেল ভৰাম গাড়ীটো চাব আমি দেখুৱাম চাই ল'ব গাড়ীটো ডিজেল ভৰাব আহিছে এয়া ডিপুত ৰখাই দিলে আহক এতিয়া আমি গৈ আছো সার্ভে অফিস হয় তো অসম চৰকাৰ অধ্যক্ষ কাৰ্যালয় এই জায়গাটো খুব ধুনীয়া জায়গা হয় প্ৰাকৃতিক দৃশ্যটো ভাল ইয়াৰে গতিকে আমি গাড়ীখনৰ এতিয়া আপোনালোকক দেখুৱাৰ কাৰণে গাড়ীটো লৈ আহিছো আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক সাবস্ক্রাইব কৰিব চেনেলটো আৰু যদি আপোনালোক কিবা বেলেগ গাড়ী লাগে কমেণ্ট কৰি জনাব এখন গাড়ী আনাৰ ব্যৱস্থা কৰিম গতিকে গাড়ীখন এখন গাড়ী যদি কোনোবা বিচাৰি আছে ল'ব পাৰে গাড়ীখন আপোনালোকে লৈ ইনকাম কৰিব পাৰিব এখন গাড়ীৰ পৰা গতিকে বলক চাওক আমি গৈ আছো গাড়ীখন আপোনালোক চাই থাকক আহি আছে এইটো ৰাস্তাত আপোনাৰ গাড়ীখন চলি আছে গাড়ী আহি আছে এইয়া আহি গ'ল আমাৰ ৰাজা গাড়ীখন এইয়া চাওক আবিৰত চলাব খুব ধুনীয়া গাড়ী এখন আপোনালোকৰ বাবে আজি বহুত কষ্ট কৰি ভিডিঅ'টো উপস্থাপন কৰিছো গতিকে আমি এতিয়া লণ্ডন ব্ৰিজ পাম আৰু এখন পাই গলো আপেল চাওক আপেলৰ গাড়ী উঠি আছে কোনো ধৰণৰ প্ৰব্লেম নাই ধুনীয়া কৰি গাড়ী চলি থাকে আগত আৰু এখন ইণ্ট্ৰা আহি আছে এইখন গাড়ী পুৰা স্পীডত চলি আছে গতিকে ভিডিঅ'টো চাই থাকিব আমি ক'ত মই পাৰ্কিঙত গৈ প্ৰাইচটো পেপাৰটো জনাই আছো পাৰ্কিং পাম আৰু গতিকে পাৰ্কিঙত আহি পালো আমি ঘূৰি কেনে ঘূৰি টেষ্ট ড্ৰাইভ কৰাই পাৰ্কিঙত আহি পালো এয়া পাৰ্কিং আমাৰ গাড়ী আহি গ'ল ৰাজা গাড়ীখন আহি গ'ল এয়া সোমাই গ'ল পাৰ্কিঙত গাড়ী এইবিলাক গাড়ী আছে আকৌ যদি এইবিলাক গাড়ীৰ মই টেষ্ট ড্ৰাইভ লাগে মই কৰাই দিম কোনটো গাড়ী লাগে জনাব ঠিক আছে অটো ভেনো আছে গতিকে আহি পালো আমি পাৰ্কিঙত এখন গাড়ী টেষ্ট ড্ৰাইভ আপোনালোকক দেখালো চালে আপোনালোকে যদি চাই ভাল পাইছে ভিডিঅ'টো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই ল'ব মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া আপোনালোকক জনাই আছো এখন গাড়ীৰ প্ৰাইচ এইটো গাড়ীৰ প্ৰাইচটো ৰখা হৈছে অনলি 420 4,20,000 টকাত আপোনালোকে এখন গাড়ী ল'ব পাৰিব কেছ আৰু ৰিফাইনেন্সো আছে আমাৰ লগত ৰিফাইনেন্স কৰিব বিচাৰিলে ৰিফাইনেন্স কৰাই দিম ৰিফাইনেন্সৰ প্ৰাইচটো আপোনাৰ বেলেগ আহিব তাৰ বাবে আপুনি স্ক্ৰীনৰ নম্বৰ ফোন কৰিব আৰু যদি কেছত ল'ব বিচাৰে আপুনি এদিনতে গাড়ীখন লৈ যাব পাৰিব